দেওবাৰে বঙাইগাঁৱত ছুইচাইড নোট লিখি জোচিতা দাসৰ চৰম সিদ্ধান্ত ছুইচাইড নোটত নাম থকা কাৰ্যবাহী অভিযন্তা আৰু এছডিঅ'ক গ্ৰেপ্তাৰ কৰা হৈছে সম্প্ৰতি দিনেশ শৰ্মা আমিনুল ইছলামৰ কমিছনৰ অংকই কাল হ'ল জোচিতাৰ 12 কোটি টকীয়া মিনি ষ্টেডিয়ামৰ ৱৰ্কি এষ্টিমেট প্ৰস্তুতৰ বাবে হেঁচা দিয়াৰ অভিযোগ আৰু মিনি ষ্টেডিয়ামখনৰ নিৰ্মাণত অনিয়ম ধৰা নপৰালৈ হেঁচা দিয়াৰ অভিযোগ আৰু 12 mm ৰডৰ বিপৰীতে নিৰ্মাণত 8 mm ৰড ব্যৱহাৰৰ অভিযোগ কইনাৰ ভাইচৰ উদ্ধৃতি দি বুধবাৰে জোচিতাৰ মাতৃৰ বিস্ফোৰণ চাঞ্চল্যকৰ অভিযোগক লৈ তদন্ত অব্যাহত ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীগৰাকীয়ে এই কথা উল্লেখ কৰিছে আৰু প্ৰকল্প পৰিদৰ্শনৰ বাবে বঙাইগাঁৱলৈ প্ৰেৰণ কৰা হৈছে অভিযন্তাৰ দল আৰু জোচিতাৰ আচলতে মৃত্যুৰ পিছতে বা আচলতে অপমৃত্যুৰ পিছতে এতিয়া এক প্ৰকাৰ এই কেলেংকাৰী তথ্য এটা পোহৰলৈ আহিছে কালিৰ দিনটোত এই খবৰ আমি সবিস্তাৰে সম্প্ৰচাৰ কৰিছিলোঁ সহকাৰী অভিযন্তা জোচিতাৰ অকাল মৃত্যু এই সমগ্ৰ ঘটনাটোৱে এতিয়া বহু কথাই পোহৰলৈ আনিছে যে লোকনিৰ্মাণ বিভাগটোত কেনেধৰণৰ কেলেংকাৰী সংঘটিত হৈ আহিছে যিসমূহ কেলেংকাৰী চৰকাৰ প্ৰশাসনৰ চকুৰ পৰা আচলতে সরকার প্রশাসনের চকুত পড়া নাছিল আর বঙাইগাঁৱত সুইসাইড নোট লিখি যেহেতু জোচিতাই আত্মহনন কৰিলে আৰু তাৰ পিছতেই সুইসাইড নোটত নাম লিখি থৈ যোৱা কাৰ্যবাহী অভিযন্তা এছডিঅ'ক ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে দিনেশ শৰ্মা আমিনুল ইছলামৰ কমিছনৰ অংকৰ বাবে জোচিতাই নিজৰ প্ৰাণ ল'ব লগা হ'ল চৰম সিদ্ধান্ত বাছি ল'ব লগা হ'ল আৰু 12 কোটি টকীয়া মিনি ষ্টেডিয়ামৰ ৱৰ্কি এষ্টিমেট প্ৰস্তুতৰ বাবে তেখেতক দায়িত্ব দিয়া হৈছিল হেঁচা দিয়া হৈছিল আৰু মিনি ষ্টেডিয়ামখনৰ নিৰ্মাণৰ অনিয়ম ধৰা নপৰালৈয়ে হেঁচা দিয়াৰ অভিযোগ উঠিছিল 12 mm ৰডৰ বিপৰীতে নিৰ্মাণত 8 mm ৰড ব্যৱহাৰৰ অভিযোগ উত্থাপন হৈছে আৰু কইনাৰ ভাইচৰ উদ্ধৃতি দি বুধবাৰে জোচিতাৰ মাতৃয়ে বহু বিস্ফোৰণ ঘটাইছে বহু বিস্ফোৰক অভিযোগ আনিছে আৰু চাঞ্চল্যকৰ অভিযোগক লৈ এতিয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে যে এই সন্দৰ্ভত তদন্ত হ'ব প্ৰকল্প পৰিদৰ্শনৰ বাবে বঙাইগাঁৱলৈ প্ৰেৰণ কৰা হৈছে ইতিমধ্যে অভিযন্তাৰ আমি তদন্ত কৰি আছো আৰু ঘটনাটো চাব খুজিছো যে কি হৈছিল আমি বিল্ডিংটো চাব পঠাইছো ইঞ্জিনিয়াৰক যে আসলতে কাম কৰিছিল নে কাম কাৰণ বিল্ডিংটোতো দেখা বিল্ডিং গতিকে তাতে কাম কৰাৰ বিল আছিল কাম নকৰাৰ বিল আছিল সেইকাৰণে আজি অভিযন্তাৰ টিম সকল গৈছে বিল্ডিংটো চাবৰ কাৰণে কাৰণ বিল্ডিংটোত যিমান কাম হৈছে সিমানেই বিল পাব গতিকে বিল্ডিংটোৰ কামটোৰ এছেছমেণ্ট কৰিলে আমি প্ৰমাণ কৰিব পাৰিম বাকি ইঞ্জিনিয়াৰ আৰু এছডিঅ জনক এৰেষ্ট কৰিছে